দেখিবলৈ পোৱা গৈছে দৰং জিলাৰ যি চিপাজাৰ ৰাজহ চকৰ অন্তৰ্গত যি গৰুখুটি কৃষি প্ৰকল্প আছে গৰুখুটি কৃষি প্ৰকল্পত থকা যিসমূহ আচলতে ভূমি এই ভূমিত যিসমূহ আচলতে লোকে এতিয়াও এই স্থান ত্যাগ কৰা নাই তেখেতসকলক যোৱাকালি আচলতে প্ৰশাসনে উচ্ছেদ কাৰ্য চলোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় 600 পৰিয়ালে এই স্থানত বসতি কৰি আছে আৰু এই 600 পৰিয়ালৰ প্ৰায় 300 পৰিয়ালৰ বাসগৃহ এনেধৰণে প্ৰশাসনে যোৱাকালি ভাঙি দিয়া দেখিবলৈ পোৱা গৈছে যিহেতু এইসকল লোকক অন্য এটা স্থানলৈ যাবলৈ প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰিছিল আৰু তাৰ পিছত আচলতে এই লোকসকল ইয়াৰ পৰা স্থান ত্যাগ নকৰাৰ কাৰণে এনেধৰণে আচলতে প্ৰশাসনে এই ব্যৱস্থাৱলী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে যেটো যোৱাকালি প্ৰায় 300 পৰিয়ালক এই বুলডোজাৰ চলাই এনেধৰণে উচ্ছেদ কাৰ্য চলোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছত আজিও দৰং জিলা প্ৰশাসনে এনেধৰণে উচ্ছেদ কাৰ্য চলাব বুলি ইতিমধ্যে আমি জানিব পাৰিছো ইতিমধ্যে প্ৰশাসনৰ লোক খস্তম হৈছে আমি কিছু লোক আছে কথা পাতিম কিমান ঘৰ ভাঙিছে কালি 600 ঘৰ ভাঙিছে খালি আমি দেখিবলৈ পাইছো প্ৰায় 300টা পৰিয়ালৰ ঘৰ ভাঙা বুলি আছে পশ্চিম ফালে আৰু আছে 600 ঘৰ আছে 600 ঘৰ না 600 ঘৰে ভাঙিছে হয় ইয়াতে আমাৰ যাইখানে আমাৰ 3 নম্বৰ দলবৰ 23 ছেপ্টেম্বৰত যেখিনি উচ্ছেদ হোৱা আছিল সেইখিনি 6খন পৰিয়াল ইয়াতে এতিয়া অস্থায়ীভাৱে আছে আমি যোৱা 3 দিন আগত আমি সাৰ্কেল অফিচাৰক লগ কৰিছিলোঁ সাৰ্কেল অফিচাৰে আমাক কৈছে যে তোমালোকক হেৰি মিৰকামাৰী বুলি এখন জায়গা দেখাই দিছে জায়গাৰ কথা নাম কৈছে কিন্তু আমি মিৰকামাৰী বুলি আমি ইয়াতে কোনোবা জায়গা পোৱা নাই যে তাতে তোমালোকক সেটেলমেন্ট দিয়া হ'ব মিৰকামাৰী বুলি জায়গা আমি তাতে চাব গলো একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজত একেবাৰে বালিৰ চৰত তাতে লৈ মানুহখিনি থৈ আহিব বুলি কৈ আছে এতিয়া আপোনালোক দেখিবলৈ পাইছে আপোনালোকে যে টালি টোপলা বান্ধি আছে এতিয়া টালি টোপলা আমি বান্ধা নাই সিহঁতে কালি জিচিবি দিয়া উচ্ছেদ কৰি দিছে মানুহখিনি সেনেকৈ ৰাতিত বৰষুণ পৰিছে বৰষুণত মানুহখিনি জিকি সেনেকৈ য'ত যেনেকৈ পেলাই থৈ দিছে সেনেকৈ আছে মানুহখিনি টালি দেখুৱাইছো এনেধৰণে আচলতে উচ্ছেদ কাৰ্য চলোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি কিছু লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছো কিমান ঘৰ ভাঙিছে এতিয়া আপোনালোকৰ 620 ঘৰ 620 ঘৰ ভাঙিছে হয় হয় এতিয়া আপোনালোকৰ প্ৰশাসনে আজি উচ্ছেদ চলাব নেকি আপোনালোকৰ ইয়াত এনেকুৱা আমাক সময় কেইঘৰমান আছে সেই কেইঘৰমানক সময় দি থৈ গৈছে ৰাতিপুৱালৈকে সময় দি থৈ গৈছে